মই বৰ্তমান উপস্থিত আছোঁ ৰঙাপাৰা সমষ্টিৰ জয়ন্তপুৰ 9 নম্বৰ অঞ্চলত আৰু জয়ন্তপুৰ এই 9 নম্বৰ অঞ্চলৰ এজন যুৱক তেখেতৰ বৰ্তমান এতিয়া আৰ্থিক সাহায্যৰ বিশেষ প্ৰয়োজন হৈছে। অৰুণাচলৰ এক পথ দুৰ্ঘটনাত তেখেতৰ সোঁ ভৰিখন সম্পূৰ্ণৰূপে ভাঙি যোৱাৰ পিছত এতিয়া পৰিয়ালটোৰ নথৈ নাবৈ অৱস্থা হৈছে। তেখেতক আৰ্থিক সাহায্যৰ বাবে এতিয়া বহু টকাৰ প্ৰয়োজন। মই প্ৰথমে সেই ঘৰটো দেখাই লৈছোঁ। এইটোৱে হৈছে ৰঙাপাৰা সমষ্টিৰ কমল বড়োৰ বাসগৃহ আৰু এই বাসগৃহতে তেখেতে দিন হাজিৰা কৰি নিজৰ পৰিয়াল পোহপাল দি আহিছিল যদিও বৰ্তমান অৰুণাচলৰ এক পথ দুৰ্ঘটনাত তেখেতৰ এখন ভৰি সম্পূৰ্ণৰূপে ভাঙি গৈছিল আৰু তাৰ পিছতে তেখেতৰ চিকিৎসাৰ বাবে কিন্তু এতিয়া বহু টকাৰ প্ৰয়োজন হৈছে। তেখেতৰ যেহেতু দিন হাজিৰা কৰিছিল আৰু অৰুণাচলৰে তেখেতে দিন হাজিৰা কৰিবলৈ গৈছিল, তাৰপিছতে এই ঘটনা সংঘটিত হৈছিল। এক পৰিয়ালৰ লোক আছে আৰু একাংশ গাঁওবাসী আছে। মই প্ৰথমে পৰিয়ালৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম। হয়, কি ক'ব, কি অনুৰোধ জনাব আপোনালোকে? কি অনুৰোধ মানে মোৰ ভতিজা ল'ৰা হয়। অৰুণাচলত যাওঁতে দুৰ্ঘটনা হৈছিলে। দুৰ্ঘটনা হোৱাত মানে বহুত চিকিৎসা কৰিলোঁ। বহুত চিকিৎসা কৰাত মানে ভাল হোৱা নাই। টকা পইচা বহুত কষ্ট। টকা পইচা মানে এখন হস্পিটেল বা এখন হস্পিটেল নিও ভাল কৰিব পৰা নাই। সেইকাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰ হেমন্ত ছাৰক আৰু অশোক সিংহাল ছাৰক, এতিয়া কৃষ্ণ কমল তাঁতীক মই টকা অলপ যদি সহায় কৰে তাৰ কাৰণে মই বিচাৰিছোঁ। আৰু এদিন হাজিৰা নকৰিলে মানে এদিন খাই বহুত চলিবলৈ অসুবিধা। সৰু সৰু ল'ৰা স্কুলত যোৱাৰ কথা আছে, স্কুলত এতিয়া যাবলৈ পৰা নাই, বাপেকৰ চিন্তা হতে। সেইটোৰ কাৰণে মই এইটোৱে ক'বলৈ বিচাৰিছোঁ আৰু ছাৰক। গাঁওবাসী আছে, হয়, কি ক'ব? অতি দৰিদ্ৰ পৰিয়াল দেখিছোঁ। দিন হাজিৰা কৰি তেখেতে পৰিয়াল পোহপাল দিছিল, আজি কিন্তু চিকিৎসাধীন। হয়, কমল বড়ো 3 আগষ্টত তেখেতৰ দুৰ্ভাগ্যনে নে অসাৱধানতা এটা দুৰ্ঘটনাত তেওঁৰ সোঁ ভৰিখন সম্পূৰ্ণ নিষ্ক্ৰিয় হৈ পৰিলে। 3 আগষ্টৰ পিছৰে পৰা তেওঁ হস্পিটালে লৈ ফুৰাই ঘৰখনত থকা যাৱতীয় যি 2-4 অনা সেইখিনি সম্পূৰ্ণ নিঃশেষ হৈ গ'ল। এতিয়া তেখেতক গুৱাহাটীৰ এখন নিৰ্দিষ্ট হস্পিটালত ৰাখি চিকিৎসাৰ এটা ব্যৱস্থা লৈ থকা হৈছিল, কিন্তু তাতো প্ৰায় 1.5-2 লাখ টকা খৰচৰ এটা হিচাপ হস্পিটালৰ পৰা দিছে। কিন্তু দুখৰ বিষয়, তেখেতৰ পৰ্যাপ্ত ধনৰ অভাৱত তেওঁ এতিয়ালৈকে কোনো চাৰ্জাৰী বা কোনো ধৰণৰ তেনেকুৱা প্ৰয়োজনীয় ট্ৰিটমেণ্ট ল'ব পৰা হোৱা নাই। সেয়েহে এই দুখীয়া নিচলা কমল বড়ো ব্যক্তিৰ হৈ পেলাই ৰাইজৰ তৰফৰ পৰা আমি বিনম্ৰ অনুৰোধ জনাম যে স্থানীয় আমাৰ বিধায়ক কৃষ্ণ কমল তাঁতী ছাৰলৈকো আমি পোনপটীয়াকৈ এইটো অনুৰোধ জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰকো বিনম্ৰতাৰে অনুৰোধ জনাম যে এই নিচলা দুখীয়া পৰিয়াললৈ কিছু আৰ্থিকভাৱে সাহায্য আগবঢ়াই তেখেতৰ স্বাস্থ্য পুনৰ আগৰ ৰূপ পাব পৰা তথা তেখেতৰ এতিয়া বৰ্তমানত মানে চলাই থকা পৰিয়াল এজনী ঘৈণীৰ সৈতে 2টা কণ পোনা এওঁসকলক পোহপাল দিব পৰা এটা অৱস্থাটো কৰি দিবৰ বাবে 1 নং জয়ন্তপুৰ ৰাইজৰ হৈ পেলাই বিনম্ৰতা অনুৰোধ জনালোঁ। ধন্যবাদ। হয়, মই কৈছোঁৱেই যে এই যি 1 নং জয়ন্তপুৰ, এই 1 নং জয়ন্তপুৰৰ কমল বড়োৱে কিন্তু যি দৈনিক হাজিৰা কৰি নিজৰ পৰিয়াল পোহপাল দিছিল আৰু অৰুণাচললৈ তেখেতে কামৰ সন্ধানত যোৱাৰ পিছত এক দুৰ্ঘটনাত তেখেতৰ সোঁ ভৰিখন সম্পূৰ্ণৰূপে বিকল হৈ গৈছিল, ভাঙি গৈছিল। তাৰপিছত বিভিন্ন চিকিৎসালয়ত যদিও চিকিৎসা প্ৰদান কৰিছে, বৰ্তমান গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আৰ্থিকভাৱে অতি দুৰ্বল এই পৰিয়ালটোৱে কিন্তু এতিয়া ৰঙাপাৰা স্থানীয় বিধায়ক কৃষ্ণ কমল তাঁতী আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ তেখেতসকলে কিছু আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ তেখেতসকলে কিন্তু এতিয়া অনুৰোধ জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।